চৰকাৰখন ভাল হ'ব লাগে, কাম কৰা হ'ব লাগে, স্বাস্থ্য বিভাগটো ভাল হ'ব লাগে, গোটেইখিনি ভাল হ'ব লাগে। কাৰণ বাকীবিলাক ৰাজ্য, বাকীবিলাক দেশ বহুত আগত গুচি গ'ল। আমাৰ অসমখনো যাতে আগত গুচি যায়, আমাৰ ভাৰতখনো যাতে আগত গুচি যায়, সেইটোৱে বিচাৰোঁ। গোটেইখিনি কাম ভালকৈ কৰিব লাগে। কাৰণ আমি চব এতিয়া নিবনুৱা যুৱক যুৱতীসকলে ভালকৈ চাকৰি পাব লাগে। আমি উঠি অহা নতুন প্ৰজন্ম, আমি যদি শিক্ষা দীক্ষা কৰি কিনে যদি আমি ভালকৈ কিবা এটা নাপাওঁ নিকাভাৱে, তেতিয়া আমাৰে মনটো বেয়া লাগিব। এতিয়া যিবিলাক আঁচনি দি আছে সেইবিলাকতো ভালেই কথা, আৰু আগন্তুক দিনত যাতে চৰকাৰবিলাকে ভাল ভাল আৰু আঁচনি উলিয়াই তাৰে ফলত যাতে আমাৰ দুখীয়া ঘৰৰ মানুহখিনিয়ে যাতে স্বাৱলম্বী হ'ব পাৰে। নতুন প্ৰজন্মৰ ভোটাৰ হিচাপে চৰকাৰখন উন্নতি কৰা আৰু ভাল চৰকাৰ এখন যাতে গঠন হয় সেইটোৱে বিচাৰোঁ। শিক্ষাৰ ক্ষেত্ৰত ভাল কৰা, পঢ়া শুনাৰ ক্ষেত্ৰত আগবঢ়া, আৰু যাতে ৰাস্তা পদূলিৰ কাৰণে যাতে ভাল সুবিধা আগবঢ়ায় সেইটোৱে বিচাৰোঁ। ৰাস্তা পদূলিবোৰ ভাল হওক আৰু পঢ়া শুনাৰ ক্ষেত্ৰতো সকলোবোৰ ভাল হওক আৰু শিক্ষাৰ ক্ষেত্ৰত ভাল হওক, লগতে অসমৰো যাতে নাম হওক। আমাৰ নৱপ্ৰজন্মৰ শিক্ষাৰ্থীসকলৰ ভাল চাকৰি পাওক, বিনামূলীয়া চাকৰি পাওক। এইবাৰ 1 লাখ চাকৰি পাইছে, অহাবাৰ যাতে 2 লাখ 3 লাখ চাকৰি হয়, বিনামূলীয়া কোনো পইচা নোলোৱা কৰি চাকৰি হয়।